বাইদেউসকল নমস্কাৰ। আকৌ এবাৰ মই এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টোত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ স্কিমৰ বিষয়ে অলপ জনোৱা হ'ব আপোনালোকক। এই স্কিমখন আমাৰ মাননীয় মুখ্যমন্ত্ৰী ইমপ্লিমেণ্টেশ্যন কৰিছিলে ফৰ দ্য ফাইনেন্সিয়েল ইয়াৰ 2024-25 কাৰণে। আৰু এই স্কিমত আমাৰ SHG মহিলাসকলৰ বাবে গ্ৰামীণ এইড 10,000 হিচাপে দিবলৈ আপোনালোকক ফৰ্মখন বিতৰণ কৰি দিয়া হৈছে। তাৰপিছত আপোনালোকে এতিয়া ভাবি আছে চাগে পইচা 10,000 কেতিয়া পাম। আৰু এই স্কিমৰ মেইন এইমটো আছিলে আমাৰ গাঁও অঞ্চলত ৰুৰেল মাইক্ৰ' এণ্টাৰপ্ৰেনিয়ৰ্ছ আৰু লাখপতি বাইদেউ হিচাপে গঢ়ি তুলিবলৈ, আৰু তাত SHG মেম্বাৰগৰাকীক মহিলাসকলক এনুৱেল ইনকাম 1 লাখ গঢ়ি তুলিবলৈ আপোনালোকক ছাপৰ্টিং দিয়া হৈছে। সেইটো হৈছে আপোনালোকৰ ফাৰ্ষ্ট ফেজ। আৰু ছেকেণ্ড ফেজত আপোনালোকক ছাবচিডি দিয়া হ'ব। সেই আপোনালোকৰ যদি ভালকৈ ইউটিলাইজ কৰে এই 10,000 টকাখিনি, তেতিয়াহ'লে আপোনালোকে ছেকেণ্ড ফেজৰ টকা দিয়া হ'ব। আৰু ইয়াত কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছিলে, এইটো আপোনালোকে সকলোৱে গম পায়, এইটো আপোনালোকে চাই ল'ব। মই আকৌ বিশেষকৈ এক্সপ্লেনেশ্যন নকৰিম। এতিয়া মই অলপ কথাখিনি কৈ আছোঁ। এইখিনি এলিজিবল ক্ৰাইটেৰিয়া আছিলে। এই এলিজিবল ক্ৰাইটেৰিয়া মতে আপোনালোকে এপ্লাই কৰিলে ফৰ্মখন ছাবমিট কৰা হৈছে। ফৰ্মখন ছাবমিট কৰাৰ পিছত আপোনালোকে এতিয়া ভাবি আছে আকৌ আমাক গছপুলি ৰোপণৰ কাৰণে দিয়া হৈ আছে। গছপুলি ৰোপণ কৰাটো আপোনালোকক যোৱাবাৰ 2023 চনত গছপুলি ৰোপণ কৰা হৈছিলে। তাত আপোনালোকে ৰেজিষ্টাৰ্ড কৰা আছিলে। সেইমতে আপোনালোকক এইবাৰ এই ফৰ্মত মই ফৰ্মখন এতিয়া দেখাম। এই ফৰ্মত আপোনালোকে হয়তো ফিল আপ কৰিছে যে আৰু গছপুলি ৰোৱা ফটোগ্ৰাফো দি পাইছে। তো এইবাৰো আপোনালোকে ফটোখন যাতে আপোনালোকৰ ছেকেণ্ড ফেজত যিহেতু লাগিব পাৰে, আপোনালোকে ধুনীয়াকৈ ফটোখন আপলোড কৰি দিব আগষ্ট 1 তাৰিখৰ পৰা 14 তাৰিখলৈকে। তো তাৰপিছত আপোনাৰ ছেকেণ্ড ফেজত যিটো স্কিমৰ ছেকেণ্ড ফেজ আছে, কেপিটেল ছাবচিডি হিচাপে দিয়া হ'ব। কেপিটেল ছাবচিডিত আপোনালোকক ইয়াত দিয়া আছে 50% অফ লোন 12,500। দ্য বেংক উইল ছাবমিট দ্য ক্লেইম টু SLM টু ৰিলিজ দ্য কেপিটেল ছাবচিডি। আপোনালোকে বেংকৰ পৰা ছাবচিডি পাব। তাত 3%কৈ 3%কৈ আপোনালোকে বেংকক ঘূৰাই দিব লাগিব। এতিয়া আপোনালোকক মই ফৰ্মলৈ যাম। ফৰ্মত আপোনালোকক দেখুৱাম যে আপোনালোকে ফৰ্মটো ফিল আপ কৰি দিয়াৰ পিছত কেতিয়া ফাণ্ডখন পাব। ফাণ্ডটো পাই আপোনালোকে কি কৰিব, আৰু ফাণ্ডৰ লগত এই স্কিমৰ ফৰ্মৰ লগত আপোনালোকে কি জমা কৰিলে, আৰু জমা দিওঁতে আপোনালোকে কি ভুল কৰিলে, আৰু কি বা থাকি গ'ল, বা কি হৈছে, কিয় ৰিজেক্ট হ'ল, বা কেনেকৈ একচেপ্ট হ'ল, সেইটো আপোনালোকক জনাই দিয়া হ'ব। আকৌ এবাৰ মই জনাই দিছোঁ, এখন মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ ফৰ্ম। ইয়াত চিৰিয়েল নাম্বাৰ আপোনালোকক ভৰাই বিভিন্ন ব্লকে আপোনালোকক চিৰিয়েল নম্বৰ ভৰাই পেলাই দিয়া হৈছিলে বিতৰণ কৰাৰ সময়। আৰু বিতৰণ কৰাৰ পিছত আপোনালোকে আকৌ ফৰ্মখন জমা দিছিলে। ফৰ্মখন জমা দিয়াৰ সময়ত আপোনালোকে সকলোৱে যদি আধাৰ ছেটিং বেংক একাউণ্ট নাম্বাৰ দিয়া হৈছে, আধাৰ ছেটিং যদি দিয়া হৈছে, এতিয়া আধাৰ ছেটিং যদি হোৱা নাই, আপোনালোকে একাউণ্ট নাম্বাৰ দিয়া সময় আজিলৈকে যদি আজিৰ ডেটত যদি আধাৰ ছেটিং হোৱা নাই, আজিৰ ডেটত আধাৰ ছেটিং কৰি ল'ব। এতিয়া প্ৰচেছ হৈ আছে। পইচাখিনি আপোনালোকৰ এই গ্ৰামীণ এইড 10,000 সোমাই যাব আপোনালোকৰ একাউণ্টত। আপোনালোকে ভাবি আছে যদি আপোনাৰ আধাৰ ছেটিং হোৱা নাই, আধাৰ ছেটিং কৰি ল'ব। এতিয়া আপোনালোকৰ বেছি সময় নাই, এসপ্তাহৰ ভিতৰত আপোনালোকে আধাৰ ছেটিং কৰি ল'ব। এই 7 দিনৰ ভিতৰত আধাৰ ছেটিং যদি থাকি কিছুমানৰ ৰৈ গৈছে, বিভিন্ন ব্লকৰ বিভিন্ন ভিতৰীয় অঞ্চলত, গাঁও অঞ্চলত ৰৈ যাব পাৰে, হয়তো আধাৰ ছেটিং নোহোৱাকৈ বেংক নাম্বাৰ দি দিছে, আপোনালোকে আধাৰ ছেটিং কৰি ল'ব। আৰু ইয়াত আপোনালোকে যিহেতু দিছে এয়াৰটেল পে'মেণ্ট বেংক বা ইণ্ডিয়ান পষ্ট পে'মেণ্ট বেংক, এই গোটেইখিনি একচেপ্ট কৰা হৈছে ইয়াত। আৰু এতিয়া ছেকেণ্ড নম্বৰ ফৰ্মত আপোনালোকে আছে আপোনালোকৰ VTC ৱাইজ বা গ্ৰাম পঞ্চায়ত ৱাইজ আপোনালোকে ফিল আপ কৰি দিছে। আৰু ইয়াত আপোনালোকক দিয়া হৈছে যে নাম্বাৰ অফ চিলড্ৰেন যদি আছে ইয়াত ভৰোৱা হৈছিলে। আৰু ইয়াত এলিজিবল ক্ৰাইটেৰিয়া মতে আপোনালোকে গম পাই চাগে, যদি আপোনালোকৰ ল'ৰা ছোৱালী 3 বছৰৰ পৰা 14 বছৰ আছে, এই স্কুল পঠাব লাগিব। ইয়াত আপোনালোকে হয়তো ভৰাইছে। আৰু যদি ছোৱালী আপোনাৰ কন্যা সন্তান আছে, স্কুলত আপোনালোকে পঠাবই লাগিব। যদি আপোনালোকে ইয়াত কৰিছে, আপোনালোকৰ ৰিজেকশ্যন হৈছে। আৰু যদি আপোনালোকৰ আপোনালোকৰ ল'ৰা ছোৱালী যদি 5 জনতকৈ অধিক আছে, যিটো ST মেম্বাৰৰ কথা কৈ আছোঁ, 5 জনতকৈ যদি অধিক মেম্বাৰ আছে, এই ফৰ্মখন ৰিজেক্ট কৰা হৈছে। আপোনালোকে যদি হয়তো চাৰিটাৰ ওপৰত যদি জেনেৰেল কেটেগৰী বা OBCয়ে যদি আপোনালোকে ভৰাইছে 4টাতকৈ অধিক, তেতিয়াহ'লে ফৰ্মখন ৰিজেকশ্যন হৈছে। আপোনালোকে ভাবিব নালাগে যে মই ফৰ্মখন ৰিজেকশ্যন হ'ল, SHG মেম্বাৰত থাকি মোৰ কোনো সা সুবিধা নাপাব। সেইখিনি কথা নহয়। আপোনালোকে চিট কেপিটেল, এতিয়া বিভিন্ন ধৰণৰ স্কিম আহি আছে। CIF লোন আপোনালোকে ল'ব পাৰে, বা চিট কেপিটেল লোন, ইণ্ডিভিজুৱেল লোনখিনি এতিয়া বহুত গুৰুত্ব দি আছে। কম ইণ্টাৰেষ্টত আপোনালোকে পাব। ইয়াত দিয়া আছে আকৌ অমৃত বৃক্ষ আন্দোলনৰ গছপুলি আপোনালোকৰ এতিয়া আছে নে নাই, সেইখিনি আপোনালোকক ৰিপৰ্ট কৰা হৈছে। তো আপোনালোকৰ ইকনমিক এক্টিভিটি, যিহেতু আপোনালোকৰ আমাৰ ইয়াৰ মেকানিজমটো, মূল মন্ত্ৰটো হৈছে আপোনালোকক এই গ্ৰামীণ এইড 10,000 টকা দিয়াৰ পিছত আপোনালোকৰ জীৱিকাটো কেনেকৈ চলাই নিব বা কেনেকৈ আগবঢ়াই নিব, আপোনালোকক কেনেকৈ আমি ছাপৰ্ট কৰি পেলাই আপোনালোকক আমি 1 লাখ টকা বছৰি 1 লাখ টকা ইনকাম আপোনালোকক আনিব পাৰিম, বা আপোনালোকক কেনেকৈ লাখপতি দিদি বা লাখপতি বাইদেউ হিচাপে গঢ়ি তুলিব পাৰিম, সেইটো আমি টাৰ্গেট লৈছোঁ। আপোনালোকক সহায় কৰিছোঁ। এতিয়া আপোনালোকক ইকনমিক এক্টিভিটি বুলি ক'লে আপোনালোকে কি কৰিব লাগিব, হয়তো আপোনালোকে বিজনেছ প্লান দিছে, লগতে বিজনেছ প্লান ইয়াত আপোনালোকে 2খন ফটো দিছিলে। কিছুমান যদি এই 2খন ফটো দিয়া নাই, ফৰ্মখন ৰিজেকশ্যন হৈছে। মানে ইনকমপ্লিটত যদি ফৰ্মখন এই ফটো 2টা দিয়া নাই বা গছপুলি ৰোপণৰ আৰু ইয়াত চাইন হোৱা নাই, তেতিয়াহ'লে আপোনালোকৰ ৰিজেকশ্যন হৈছে ফৰ্মটো।
ফৰ্মটো ৰিজেকশ্যন হোৱাৰ কাৰণটো হ'ল আপোনালোকে হয়তো চাইন দিয়া নাই, আপোনালোকে হয়তো ইয়াত ল'ৰা ছোৱালী 8টা 7টাকৈ ভৰাইছে, বা আপোনালোকে গছপুলি ৰোৱা নাই দুটাও, বা আপোনালোকৰ ইয়াত আপোনালোকে বেংক একাউণ্ট নাম্বাৰখিনি ৰং হৈছে, ইয়াত হোৱাইটনাৰ লগাই দিছে, গোটেই সোপা ফৰ্ম কাটা হেৰি হ'ল, কালাৰ লাগিলে বা হালধি কালাৰ লাগিলে বা মিঠাতেল লগাই দিছে কিছুমান মহিলাগৰাকীয়ে পায়, সেইখিনি ফৰ্ম ৰিজেকশ্যন হ'ল। গতিকে আপোনালোকে ইয়াত চাই পেলাই আপোনালোকৰ ইয়াত ইকনমিক এক্টিভিটিজকৈ ভৰাইছে, লগতে আপোনালোকৰ মেইন কথাটো হ'ল বিজনেছ প্লান। এতিয়া মই আকৌ বিজনেছ প্লানলৈ যাম। বিজনেছ প্লানত যোৱাৰ পিছতহে আপোনালোকক মই কেতিয়া হেৰি হ'ব মই জনাই আছোঁ। এতিয়া চাওক আপোনালোকে বিজনেছ প্লান আপোনালোকে হয়তো মোৱা ফৰ্মৰ লগত দিছে, সকলোৱে গম পায়। বিজনেছ প্লান বুলি ক'লে আপোনালোকে এই গ্ৰামীণ 10,000 হিচাপে বোৱা যিটো আমাৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে 10,000 টকা পাব, তাত আপোনালোকৰ নতুনকৈ আপোনাৰ জীৱিকাটো বা নতুনকৈ বিজনেছ কৰিব বিচাৰিছে নে এক্সিষ্টিঙত আপোনালোকে টকা লগাব বিচাৰিছে। নতুনকৈ আমি যদি লগাব বিচাৰিছে, যদি আমি 10,000কৈ 10,000তে আমি এটা নতুনকৈ বিজনেছ খোলা বহুত কঠিন কাম। গতিকে আপোনালোকে এক্সিষ্টিং প্লানত আপোনালোকে প্লান কৰিছে সকলোৱে। এক্সিষ্টিং প্লান কৰা সময়ে হয়তো 10,000 আপোনাৰ কাৰণে কমো হ'ব পাৰে। আপোনালোকৰ ধৰক পিকাৰী যদি আপোনালোকে গাহৰি পালন কৰিব বিচাৰে, গাহৰি পালন আজিকালি এটা গাহৰি যদি পিকলেট লয়, এই পিকলেটৰ দাম যদি এটাত 5,000 টকা, ধৰক 5,000, দুটা গাহৰি পোৱালি ল'লে তাত 10,000 পৰি যাব। তাত যদি আপুনি আকৌ আপোনাৰ তাত যদি এটা আছে, আকৌ এটা মই পুহিব বিচাৰিছোঁ, এটা বঢ়াব বিচাৰিছোঁ, তেতিয়াহ'লে আপোনালোকে আপোনাৰ 10,000 পৰা আপোনালোকে চেল্ফ কণ্ট্ৰিবিউশ্যন দিব নালাগে। আপোনাৰ তাত গাহৰি পোৱালি এটা আছে আৰু মই এটা কিনি পেলাই আকৌ মই মোৰ এক্সিষ্টিং প্লানত মই বঢ়াব বিচাৰিছোঁ, তেতিয়াহ'লে আপোনালোকে 5,000 তাত ইনভেষ্ট কৰি পেলাই 5,000 আপোনালোকৰ ট্ৰান্সপৰ্টেশ্যন, মেডিচিনত বা ইঞ্চুৰেঞ্চত আপোনালোকে লগাব পাৰে, বা গাহৰি গঁৰালখন আপোনালোকে হাজিৰা দি লগাব পাৰে। সেই বিজনেছ প্লানটো আপোনালোকে ধুনীয়াকৈ সকলোৱে লিখিছে, জমা কৰিছে, সেইমতে আপোনালোকে এতিয়া টকাখিনি পোৱাৰ পিছত আপোনালোকে বিজনেছ প্লান মতে কৰি যাব। এতিয়া যদি বিজনেছ প্লান মতে কৰি যালে আপোনালোকে হয়তো বিশেষকৈ সহায় পাব। যদি আপোনালোকে কৰিব পৰা সক্ষম হোৱা নাই, আকৌ এটা হেল্প লাগে, তেতিয়াহ'লে আপোনালোকৰ ব্লক অফিচিয়েলৰ সহযোগ লৈ ল'ব। এতিয়া বিজনেছ প্লানত আপোনালোকে এনেকুৱা ব্লেংক পাইছে, মই তাত এটা চেম্পল হিচাপে দেখাইছিলোঁ, এইখিনি আপোনালোকে ফিল আপ কৰি হয়তো ভেৰিফাই কৰা হৈছে। আৰু বিজনেছ প্লান জমা কৰি পেলাই আপোনালোকে ইয়াত বিকাৰী বুলি দেখাইছে, কটাৰীও বা ডাকাৰী কিছুমানে হাঁহ কুকুৰা পালনৰো দিছে, সেইটো আপোনালোকে আপোনালোকৰ মতে আপোনালোকৰ সা সুবিধাৰ মতে আপোনালোকে বিজনেছ প্লানটো জমা কৰিছে। এতিয়াহ'লে আগৰ এটা বিজনেছ প্লান মই দেখাইছিলোঁ। এতিয়া বিজনেছ প্লান এইটো হৈছে নন ফাৰ্ম বিজনেছ প্লান। নন ফাৰ্ম এক্টিভিটি বুলি ক'লে সকলোৱে গম পায়। আপোনালোকে নন ফাৰ্ম বুলি ক'লে দোকান আহিব, তাত বহুত ধৰণৰ হেৰি আহে, ইয়াত লিষ্টটো মই দেখাইছোঁ নন ফাৰ্মৰ। যেনিবা পটাৰীৰ পৰা ধৰি পেলাই ৱাশ্বিং পৰা ধৰি কিনে বিউটি পাৰ্লাৰৰ পৰা ধৰি কিনে ঢেৰ মানে আপোনালোকৰ নন ফাৰ্মখিনি ইয়াত আহি আছে। তো নন ফাৰ্মৰ ফৰ্মত আপোনালোকে হয়তো এক্সিষ্টিং প্লানত প্লান কৰিছে। গতিকে এক্সিষ্টিং প্লানত প্লান কৰিছে যদি আপোনাৰ এটা দোকান বা বিউটি পাৰ্লাৰ বা যিকোনো আপোনালোকৰ এণ্টাৰপ্ৰাইজ যিটো আছে, এক্সিষ্টিং এণ্টাৰপ্ৰাইজত আপোনালোকে তাত আপোনালোকে বিজনেছটো আগবঢ়াম বা এক্সপাণ্ড কৰিম বুলি ভাবিছে, সেইটো আপোনালোকে দিছে। তো আপোনালোকৰ এই বিজনেছ প্লানৰ পিছত কি আহিব, বিজনেছ প্লান আপোনালোকে ফৰ্মৰ সৈতে মোৱা ফৰ্মৰ সৈতে আপোনালোকে জমা কৰিছে। আৰু মোৱা ফৰ্মৰ সৈতে কি জমা দিব লাগিছে বা কি জমা দিছে আপোনালোকে মোৱা ফৰ্মৰ লগতে আপোনালোকে গম পাইছে চাগে কি ফৰ্ম জমা দিছে। আপোনালোকে মই দুটা ফৰ্ম দেখাইছিলোঁ, ফাৰ্ম নন ফাৰ্মৰ বিজনেছ প্লান, তো আপোনালোকৰ প্লান মতে আপোনালোকে এই ফৰ্মখন ফিল আপ কৰি জমা দিলে। জমা দিয়াৰ পিছত মই ৰিজেকশ্যনৰ কথাবিলাক কৈ গৈছিলোঁ, আৰু ক'ত ৰিজেকশ্যন হৈছে, আৰু এইখিনিত আপোনালোকৰ যিহেতু ইকনমিক এক্টিভিটি আছে, ইয়াৰ মাজত আপোনালোকে লৈছিলে ইকনমিক এক্টিভিটি, ইয়াত ফাৰ্ম নন ফাৰ্ম সোমাই আছে দুটা। তো আপোনালোকে চিলেক্ট কৰি আপোনালোকে দিছিলে। তো বিজনেছ প্লান মতে তাত ব্লক কৰ্ডিনেটৰে ভেৰিফাইড কৰি দিছিলে আপোনালোকৰ বিজনেছ প্লান, আৰু আপোনালোকৰ ব্লক কৰ্ডিনেটৰে ভেৰিফাইড কৰাৰ পিছত আপোনালোকৰ মোৱা ফৰ্মখন ছাবমিট হৈ যোৱাৰ পিছত ব্লকত বা CLF-ৰ অন্তৰ্গত প্ৰত্যেক CLF-ৰ অন্তৰ্গত ফৰ্মখন আপলোড কৰা হৈছে। আপলোড কৰাৰ পিছত আপোনালোকৰ তাত মেছেজ কৈছে, মোবাইলত এটা মেছেজ কৈছে যে আপোনালোকৰ মোৱা ফৰ্মটো ছাকচেছফুলি ছাবমিট কৰা হৈছে। তো ফৰ্মখন যদিহে আপোনালোকৰ তাত মেছেজ যোৱা নাই, প্ৰথমখন যদি টেকনিকেল প্ৰব্লেমত যদি কিছুমানে মেছেজ যোৱা নাই, যদি আপোনালোকে ডাউট আছে, আপোনালোকৰ নিজৰ ক্লাষ্টাৰৰ ব্লক কৰ্ডিনেটৰক আপোনালোকে সুধিব পাৰে। আপোনালোকে ষ্টেটাছ চাব পাৰে, আপোনালোকৰ ফৰ্মৰ কি ষ্টেটাছ হৈ আছে, তাত এপ্ৰুভ হৈছে না তাত ৰিজেকশ্যন হৈছে, তাত আপোনালোকে সুধিব পাৰে। তো যদিহে আপোনালোকৰ ফৰ্ম ৰিজেকশ্যন হৈছে, এইটো আকৌ আমি হেৰি কৰিব নোৱাৰিম। এইটো আপোনাৰ ভুলৰ কাৰণে বা আপোনাৰ যিহেতু আপুনি ৰং কৰিছে, আমি ষ্ট্ৰিক্টলি জনোৱা হৈছে যে গাইডলাইনছ দিয়া হৈছে যে ফৰ্মখন মিষ্টেক কৰিব নালাগে, বা ল'ৰা ছোৱালী 5জনতকৈ বা 4জনতকৈ অধিক থকা ল'ৰা ছোৱালীয়ে এই স্কিমৰ পৰা বঞ্চিত হ'ব বুলি। তো আপোনালোকে সকলোৱে গম পাই চাগে, এৱেৰ আছে। গতিকে মই জনাইছোঁ ৰিজেকশ্যনৰ কথা। আৰু এই 10,000 টকাখিনি আপোনালোকে অক্টোবৰ বা নৱেম্বৰ মাহতে মই ভাবোঁ আপোনালোকে পাই যাব। আৰু এই 10,000 টকাখিনি পোৱাৰ পিছত আপোনালোকে যে পূজা আহিছে, পূজাৰ মই কাপোৰ কিনিম বা ল'ৰা ছোৱালীয়ে কাপোৰ কিনি মই শেষ কৰি দিম বুলি সেইটো প্লানত নাযাব। আপোনালোকে বিজনেছ প্লান যিহেতু কৰিছে, সেই বিজনেছ প্লানৰ মতে আপোনালোকে প্লানিং কৰিব। এই প্লানিং কৰিলে আপোনালোকৰ ইনকাম জেনেৰেট হ'ব। ইনকাম জেনেৰেট কৰিলে আপোনালোকৰ পৰিয়াল চলিবলৈ দীৰ্ঘদিনে চলিবলৈ আপোনালোকৰ খুবেই ভাল হ'ব। আৰু তাৰপিছত আকৌ ছেকেণ্ড ষ্টেপত আপোনালোকৰ যিহেতু ইকনমিক ছাপৰ্ট যিহেতু পাব, ছেকেণ্ড ফেজত আপোনালোকে যিহেতু
পাব, সেইখিনি সুবিধা আপোনালোকে পাই যাব। তো এই ফৰ্মৰ লগতে আপোনালোকে বেংক একাউণ্ট, প্ৰথমতে বেংক একাউণ্ট, বিজনেছ প্লান, ফৰ্ম বেংক একাউণ্ট আৰু বিজনেছ প্লান সেইটো আপোনালোকে জমা কৰিছে। সেই জমা কৰাৰ পিছত আপোনালোকে ফৰ্ম একচেপ্ট হৈছে, এপ্ৰুভ কৰাৰ পিছত ব্লক লেভেল এপ্ৰুভ কৰাৰ পিছত, ব্লকে এপ্ৰুভ কৰাৰ পিছত ডিষ্ট্ৰিক্ট লেভেললৈ পঠাব, আৰু ডিষ্ট্ৰিক্ট লেভেলত এপ্ৰুভ কৰাৰ পিছত ষ্টেট লেভেললৈ পঠাব। তেতিয়া ষ্টেট লেভেলৰ পৰা এপ্ৰুভেল হোৱাৰ পিছত, গোটেইখিনি হোৱাৰ পিছত আপোনালোকৰ আকৌ এবাৰ জনাই দিছোঁ, আপোনালোকৰ বেংক একাউণ্ট যদি আধাৰ লিংক নোহোৱাকৈ আপোনালোকে যদি জমা কৰিছে, এই 7 দিনৰ ভিতৰত আধাৰ লিংক আপোনালোকে কৰাই ল'ব। আধাৰ লিংক যিহেতু হ'বই লাগিব, আধাৰ ছেটিং হ'বই লাগিব, বেংক একাউণ্টৰ লগত আধাৰ ছেটিং কৰাই ল'ব। আধাৰ ছেটিং যদি হোৱা নাই, টেকনিকেল প্ৰব্লেমত যেতিয়া আপোনালোকে ফৰ্মখন ছাবমিট হৈ আছিলে, আপোনালোকে এডভান্সকৈ জমা দিছে, তেতিয়া হোৱা নাই, যদি ইমিডিয়েটলি আধাৰ ছেটিং কৰাই ল'ব। সেইটোৱে মোৰ অনুৰোধ আপোনালোকক। যিহেতু 10,000 আপোনালোকে পাব আছে, সেইখিনি টকা এতিয়া সময় আহিছে আপোনালোকক পাবলৈ, গতিকে সেইখিনি কাম আপোনালোকে ইমিডিয়েটলি কৰি ল'ব। তো বাইদেউ, আপোনালোকে যদি ভাল লাগিছে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব। আকৌ এবাৰ আহিম ভিডিঅ'লৈ। নমস্কাৰ, ধন্যবাদ থাকিল বাইদেউ।